এয়া বৰ্তমান মই উপস্থিত হৈছোঁ ক'ত আপোনালোকে বেনাৰখন চাই নিশ্চয় গম পাইছে। এয়া দেখিছে এইফালে সকলো মানুহ আহি আছে, এইফালে হৈছে সকলোফালে মানুহ ভৰ্তি হৈছে দেখিছেনে। গোটেই পথাৰখনে এনেদৰে মানুহে আগুৰি আছে আৰু কিহৰ কাৰণে আহিছে আপোনালোকক দেখুৱাই আছোঁ আৰু কি হ'ব এতিয়া দেখুৱাই আছোঁ। আৰু এইয়া দেখিছে এইফালে আহিব আৰু মই চাবলৈ আহিছোঁ বৰ্তমান বহুৱা নৃত্য সোণোৱাল কছাৰীসকলৰ। আৰু এয়া দেখিছে বৰ্তমান এই হাবিখনৰ এইফালেদি আহি আছে, এয়া বহুৱা নৃত্য কৰি এনেধৰণে আহি আছে। আৰু বহুৱা নৃত্য কি হয় আপোনালোকক দেখুৱাইছোঁ ওচৰৰ পৰা। যিসকলে প্ৰথম দেখিছে বহুৱা নৃত্য আৰু তেওঁলোকে এয়া চাব পাৰিব, আৰু যিসকলে দেখিছে আগতে বহুৱা নৃত্য তেওঁলোকে কমেণ্ট এটা কৰি জনাবচোন। আৰু এই আহি আছে এয়া সোণোৱাল কছাৰীসকলৰ কিছু ধৰ্মীয় পৰম্পৰা হয়। এয়া দেখিছে সকলোৱে জানে যে বহুৱালি যিটো কয়, কোনো নাটক মঞ্চস্থ কৰিলে মানুহক হহুৱাবৰ কাৰণে, ভেঙুচালি কৰিবৰ কাৰণে কৰা এটা চৰিত্ৰ। কিন্তু সেই বহুৱা আৰু আমাৰ বহুৱাৰ পাৰ্থক্য আছে। সেয়া হৈছে এই এক ধৰ্মীয় কাহিনী জড়িত হৈ আছে ইয়াত, যিটো দক্ষ যজ্ঞ আদিকালত যি দক্ষ যজ্ঞ হৈছিল, সেই দক্ষ যজ্ঞত প্ৰভু সদাশিৱই দক্ষৰ প্ৰতি বিতুষ্ট হৈ দক্ষৰ শিৰচ্ছেদ কৰিছিল। আৰু সেই কাহিনী আপোনাৰ সবেও জানে যে দক্ষ যজ্ঞ পাতিছিল। দক্ষ যজ্ঞ কৰাৰ মূল কাৰণ হৈছে দক্ষৰ শহু আমাৰ প্ৰভু সদাশিৱক অপমান কৰিবৰ কাৰণে দক্ষ যজ্ঞ পাতিছিল। আৰু সেই দক্ষ যজ্ঞলৈ মনুষ্য, কিন্নৰ, ৰজা মহাৰাজাকে আদি কৰি সকলোকে নিমন্ত্ৰণ কৰিছিল। আমাৰ উপাস্য প্ৰভু শিৱক দক্ষই অপমান কৰিবৰ কাৰণে আমন্ত্ৰণ নকৰিলে। আমন্ত্ৰণ নকৰাক তেওঁ ক্ষোভিত হৈছিল। আৰু বিশেষকৈ তেওঁলোকৰ দুই সম্বন্ধ আছিল, জোঁৱাই আৰু শহুৰ সম্বন্ধ আছিল। মানে প্ৰভু সদাশিৱ আছিলে জোঁৱাই স্বৰূপ। দক্ষৰ কন্যা সতীক প্ৰভু শিৱই বিবাহ কৰিছিল, আৰু সেই বিবাহ কাৰ্যত পিতৃ দক্ষৰ সন্মতি নাছিল। আচলতে প্ৰভু শিৱৰ যি শক্তি, ঐশ্বৰিক শক্তি, তেওঁ যে পৰম ঈশ্বৰ, সেই কথা দক্ষই মানি লোৱা নাছিল। সেয়াই আছিল তেওঁলোকৰ মনোমালিন্য। আৰু সেই মনোমালিন্যৰ কাৰণতেই দক্ষই সেই মহাযজ্ঞ পাতি তেওঁৰ জোঁৱাই প্ৰভু শিৱক অপমান কৰিবৰ কাৰণে সেই যজ্ঞ পাতিছিল। আৰু ফলস্বৰূপে তেওঁৰ ভাৰ্যা দক্ষৰ কন্যা সতীয়ে পিতৃগৃহত হোৱা মহাযজ্ঞলৈ যোৱাৰ প্ৰবল ইচ্ছা জাগিছিল, আৰু তালৈ যাবলৈ স্বামীক অনুমতি বিচাৰিছিল। স্বামীয়ে কৈছিল বিনা নিমন্ত্ৰণত কলৈকো যাবলৈ নাপায়, গতিকে যাবলৈ হাক দিছিল। আৰু সেই দক্ষ যজ্ঞ পতাৰো যে কিবা চালনা আছে, কৌশল আছে, উদ্দেশ্য আছে, গতিকে তাত যে কিবা এটা অঘটন ঘটিব সেই কথাও জানিছিল, গতিকে যাবলৈ বাধা দিছিল। আৰু তথাপিতো পিতৃগৃহত হোৱা সেই মহাযজ্ঞলৈ যাবলৈ প্ৰবল ইচ্ছা হোৱাত সতীয়ে কাতৰৰ মিনতি কৰাত স্বামীয়ে শেহত যাবলৈ অনুমতি দিছিল। স্বামীৰ অনুমতি সাপেক্ষে দক্ষ যজ্ঞলৈ পিতৃগৃহলৈ সতীয়ে তালৈ গমন কৰিছিল। কিন্তু সেই মহাযজ্ঞত অজস্ৰজন অতিথিৰ সন্মুখতে নিজ কন্যাক বিনা নিমন্ত্ৰণত উপস্থিত হোৱা দেখি পিতৃয়ে দক্ষই ক্ষোভিত হৈ নানা প্ৰকাৰে গালি গালাজ কৰিলে। আনকি নিজৰ কন্যাক গালি গালাজ কৰাৰ উপৰিও তেওঁৰ স্বামী প্ৰভু সদাশিৱক নানা ধৰণৰ তিৰস্কাৰ কৰিবলৈ ধৰিলে, উলংগ বুলি ক'বলৈ ধৰিলে, শ্মশানবাসী বুলি ক'বলৈ ধৰিলে। এই অপমানিত হৈ সতীয়ে স্বামীৰ নিন্দা সহ্য কৰিব নোৱাৰি তেওঁ নিজেই নিজৰ দেহ ত্যাগ কৰিলে। এই সতীৰ দেহ ত্যাগ ঘটনা পোনছাতে গৈ কৈলাশ পালেগৈ। কৈলাশত প্ৰভুৱে এই অঘটন দেখি ক্ষোভিত হৈ তেওঁৰ অনুচৰ বীৰভদ্ৰ নামে এজন তেওঁৰ অনুচৰক আজ্ঞা কৰিলে যে দক্ষ যজ্ঞ লণ্ড ভণ্ড কৰিবলৈ। আৰু সেই আজ্ঞা পালন কৰিলে। বীৰভদ্ৰই আহি উপস্থিত হ'ল, সদাশিৱও আহি উপস্থিত হৈছিল। আহি তেতিয়া এই মহাশক্তিশালী
বাহুবন বিজয়ী ত্ৰিভুৱন বিজয়ী দক্ষই নিজৰ আচল বাহুবলকে বহুত শক্তি বুলি ভাবি তেওঁ সেইখিনি কৰ্ম কৰিছিল, কিন্তু ঈশ্বৰৰ তুলনাত এই শক্তি নিশ্চয়কৈ নগণ্য। এই বীৰভদ্ৰই তেওঁক প্ৰভু অৰ্থাৎ সদাশিৱক প্ৰাৰ্থনা জনালে, প্ৰভু তোমাৰ আদেশ মই ইতিমধ্যে পালন কৰিম। তেতিয়া তেওঁ ক'লে তেওঁ শিৰচ্ছেদ কৰিব লাগে, দক্ষক শিৰচ্ছেদ কৰা হ'ল। আৰু দক্ষক শিৰচ্ছেদ কৰাৰ পাছত যি ঘটনা হ'ল, এই কাৰ্য দেখি তাত উপস্থিত থকা সকলো আমন্ত্ৰিত অতিথি ভয়ত, প্ৰভুৰ যি খং, সেই ভয়ত সকলোৱে পলাই পত্ৰ দিলে। সেইটো তেতিয়া দক্ষাণীয়ে ৰাণীয়ে পুনৰ সদাশিৱৰ চৰণত পৰি প্ৰাৰ্থনা জনালে যে তেওঁৰ স্বামীৰ পুনৰ জীয়াই দিব লাগে। তেতিয়া শিৱই সন্তুষ্ট হৈ তেওঁক জীয়াই দিবলৈ ইচ্ছা কৰিলে, কিন্তু তাতে হ'ল অথণ্ডৰ ঘটিল। তেওঁ শিৰচ্ছেদ কৰাৰ পাছত তেওঁৰ মুণ্ড অগ্নিত নিক্ষেপ কৰা হ'ল। তেওঁৰ যজ্ঞৰ অগ্নিত ভস্ম হৈ গ'ল। গতিকে তেওঁৰ শিৰটো ঠাইত সেই যজ্ঞত বলি দিয়া এটা ছাগলীৰ মূৰকে সংযোজন কৰি তেওঁক জীৱন দান দিলে। সেই তেতিয়াই বহুৱাৰ সৃষ্টি হ'ল। মানে মহাপ্ৰতাপী ত্ৰিভুৱন বিজয়ী শক্তিশালী বুলি নিজকে ভবা দক্ষই যি তেওঁৰ শাৰীৰিক শক্তি আছিল, সকলোবিলাক লোপ পাই তেওঁ অতিমাত্ৰাই বহুৱাত পৰিণত হৈ গ'ল। সেয়ে হৈছে বহুৱাৰ উৎপত্তি। আৰু এতিয়া আমি সেই বহুৱা কৰাৰ উদ্দেশ্যটো হৈছে, কাৰণটো হৈছে পূৰ্বপুৰুষসকলে কোৱা মতে যে আমি সোণোৱাল কছাৰীসকল আমি শাক্তধৰ্মী আছিলোঁ, আৰু যিহেতু আমাৰ বৈষ্ণৱ হোৱাৰ আগত আমাৰ উপাস্য প্ৰভু শিৱই আছিলে। আৰু এতিয়া যি অতীতত সেই ঘটনা হৈছিল তাকেই সোঁৱৰণ হিচাপে আজিও সোণোৱালসকলে ভক্তসকলে সেইটোকে ৰোমন্থন কৰিবৰ কাৰণে এই বহুৱা নৃত্য সেই আদি যুগত যি ঘটনা হৈছিল তাকেই তদ্ৰূপ ৰূপত কৰিবৰ কাৰণে প্ৰয়াস কৰি অহা হৈছে। আৰু ইয়াতে আৰু বহু কথা জড়িত হৈছে। সেয়া হৈছে যে সেই ঘটনা হৃদয়ে ৰোমন্থন কৰা আৰু নিজৰ উপাস্য প্ৰভুৰ যি শক্তি, সেই শক্তিক জগতত প্ৰচাৰ কৰা আৰু মনুষ্যক এটা শিক্ষা দিয়ে যে ঈশ্বৰৰ বিনা যি নিজকে শক্তিবান বুলি ভাবে, অহংকাৰ কৰে, সেয়া ভগৱানৰ দৃষ্টিত সকলো তুচ্ছ। গতিকে অহংকাৰ কৰিলে পতন হয়, সেইখিনিকেই দেখুৱাবৰ কাৰণে বহুৱা ইয়াত কৰি অহা হৈছে। গতিকে ইয়াৰ তাৎপৰ্য হেতু আজিৰ দিনত আমাৰ এই অঞ্চলৰ আমাৰ জামিৰা ধমলগাঁও সোণোৱালসকল ৰাইজ আৰু সকলো সোণোৱাল জাতিয়ে আজিৰ দিনটোত পৰম শ্ৰদ্ধাৰে আমাৰ উপাস্য প্ৰভুক স্মৰণ কৰিছে। গতিকে আজি পূজাস্থলীত বহুত লোক আহি দূৰ দূৰণিৰ পৰা আহি ইয়াতে সেৱাৰ ভাগ ধৰিছে, প্ৰভুৰ কৃপা বিচাৰিছে। এইখিনি হৈছে আজিৰ দিনটোৰ আমাৰ অতি ওপৰত তাৎপৰ্যৰ কথা। El